নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ বহিৰাজ্যত এগৰাকী অসমীয়া মহিলাৰ সৈতে জঘন্য কাণ্ড পুনৰ এগৰাকী অসমীয়া মহিলা বহিৰাজ্যত কেৱল লম্পটৰ কামনাৰ বলি হৈছে এই ভয়ংকৰ ঘটনা কিছু সময় পূৰ্বে পোহৰলৈ আহিছে আৰু সেই মহিলাগৰাকীক যিগৰাকী দুৰ্ভগীয়া মহিলা যিগৰাকী মহিলাক বহিৰাজ্যত চাৰিটা লম্পটে অপকৰ্ম কৰিলে সেই সমগ্ৰ ঘটনাৰ আঁৰত আছে এজন অসমীয়া লোকেই এগৰাকী অসমীয়া মহিলাক এনেকুৱা এক জঘন্য ঘটনা সংঘটিত কৰিলে আৰু সমগ্ৰ ঘটনা সংঘটিত হৈছে কেৰালাৰ যি নেদুনকন্দৰ ইডুকি জিলা আছে সেই ইডুকি জিলাত সেই মহিলাগৰাকী গৈছিল কামৰ সন্ধানত গৈছিল আৰু অকলে যোৱা নাছিল মহিলাগৰাকীৰ সৈতে পৰিয়াল আছিল তেখেতৰ স্বামী আছিল আৰু তেখেতৰ সন্তান আছিল কিন্তু সেই যি ইডুকি জিলা আছিল কেৰালাৰ পৰা অসমৰ পৰা গৈ তেওঁলোক কেৰালাত উপস্থিত হৈছিল কামৰ সন্ধানত গৈছিল অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা অতি দৰিদ্ৰ পৰিয়াল আছিল সেই পৰিয়ালটো তেওঁলোকে কামৰ সন্ধানত কেৰালালৈ গৈছিল ইয়াৰ পূৰ্বে আমি দেখিছো অসমৰ পৰা বিভিন্ন ধৰণৰ যুৱক যুৱতী কেৰালা হায়দৰাবাদ এইবোৰ অঞ্চললৈ যায় বিভিন্ন সময়ত তেওঁলোক বিপদৰ সন্মুখীন হয় কিন্তু এই মহিলাগৰাকী অকলে যোৱা নাছিল মহিলাগৰাকীৰ সৈতে গৈছিল তেখেতৰ স্বামী আৰু তেখেতৰ সন্তান কিন্তু কালিৰ দিনটোত তেওঁলোক কেৰালাত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পাছতেই তাত থকা এজন অসমীয়া যুৱক নাম আছে সাদ্দাম এই সাদ্দাম নামৰ যুৱকজনক যিজনৰ ঘৰ হৈছে অসমত তেওঁলোকৰ কথা চিনাকি হয় যেটো অসমীয়াত কথা পতা শুনে আৰু কয় সহায় কৰাৰ আশ্বাস দিয়ে সেই সাদ্দাম নামৰ যুৱকজনে য'ত যিজন পূৰ্বৰে পৰা এই কেৰালাৰ ইডুকি জিলাত আছিল কৈছিল যে কামৰ সন্ধান দিয়া যাব আৰু এখন হোটেলত খাদ্য খাবলৈ যোৱাৰ সময়ত সেই দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে এই সাদ্দামৰ চিনাকি হয় আৰু সাদ্দামে সেই পৰিয়ালটোক সহায় কৰাৰ আশ্বাস দিয়ে কামত ৰখাৰ আশ্বাস দিয়ে আৰু সেই আশ্বাস দি পেলাই তেওঁলোকক এই নেদুকন্দম যি জিলা আছে ইডুকিৰ তালৈ এটা ঘৰলৈ লৈ যায় আৰু সাদ্দামে নিজৰ কোঠালৈ পৰিয়ালটোক লৈ গৈছিল কিন্তু সেই সময়তে সুযোগ বুজি সেই মহিলাগৰাকীৰ স্বামী নথকা অৱস্থাত সাদ্দামে আজিমুদ্দিন খাইৰুল আৰু মুক্কি ৰহমান নামৰ চাৰিটা লম্পটৰে মিলি এই মহিলাগৰাকীৰ সৈতে অপকৰ্ম কৰে দলবদ্ধ ধৰ্ষণৰ ঘটনা আৰু যুৱতীগৰাকীক মাৰপিটো কৰিছে শাৰীৰিকভাৱে এই মহিলাগৰাকীক শাৰীৰিকভাৱে মাৰপিট কৰি হত্যাৰ চেষ্টা চলাইছিল এই চাৰিটা পাখণ্ডই কিন্তু সৌভাগ্যক্ৰমে সেই মহিলাগৰাকীক আৰু তেওঁৰ পৰিয়ালটো তাৰ পৰা পলাই আহিবলৈ সক্ষম হয় আৰু পিছত এই কেৰালাৰ যি ইডুকি জিলা আছে ইডুকি জিলাৰ স্থানীয় থানাত এজাহাৰ দাখিল কৰাৰ পাছত এতিয়া এই লম্পটকিটাক কিন্তু আৰক্ষীয়ে আটক কৰিছে আৰু সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত হৈছে সাদ্দাম এটো হৈছে সাদ্দামৰ নেতৃত্বত সমগ্ৰ ঘটনা সংঘটিত হৈছিল আৰু মোৰ স্ক্ৰিনত থকা পিছফালে দেখিছে এই চাৰিটা লম্পটেই সেই অসহায় অসমীয়া মহিলাগৰাকীক বন্ধ কোঠাত কেৰালাত অপকৰ্মত লিপ্ত হৈছিল শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল হত্যা কৰাৰ চেষ্টা চলাইছিল আৰু এই পৰিয়ালটোৰ সকলো খা সামগ্ৰী ধন টকা পইচা এই লম্পটকিটাই কাঢ়ি লয় সমগ্ৰ ঘটনা যেহেতু বহিৰাজ্যত অসমৰ বিভিন্ন ধৰণৰ অসমীয়া লোকক বা অসমৰ থলুৱা লোকসকলক বাহিৰত মাৰপিট কৰাৰ ঘটনা এটো প্ৰথম নহয় ইয়াৰ পূৰ্বে এনেবোৰ ঘটনা সংঘটিত হৈছে আমি দেখিছো ৰাজ্যত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে প্ৰশ্ন উত্থাপন হৈছে যে এই পৰিয়ালটো কাৰ লিংকত কেৰালালৈ গৈছিল সাদ্দামৰ লিংকতে কেৰালাত গৈ ওলাইছিল নেকি হেতু তদন্ত কৰি থকা হৈছে ইতিমধ্যেই এই ভুক্তভোগী মহিলাগৰাকী ভাষ্য গ্ৰহণ কৰিছে কেৰালা আৰক্ষীয়ে আৰু এই চাৰিটা লম্পটক ইতিমধ্যে আটক কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকে জেৰা চলাই আছে কঠোৰ বা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি কৈছে কিন্তু ইতিমধ্যে কৈছো এইটো ঘটনা নতুন ঘটনা নহয় অসমৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন প্ৰলোভন চক্ৰ আছে বিভিন্ন দুষ্ট চক্ৰ আছে যিসকলে অসমৰ একাংশ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকক টাৰ্গেট কৰে আমি দেখিছিলো যে নুনমাটিৰ পৰা দুজন শিশু দুদিন পূৰ্বে নাইকিয়া হৈছে কালি কৰ্ণাটকত যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল বিদেশী পৰ্যটকৰ লগত ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে গতিকে এনেবোৰ ঘটনা অসমৰ বা ভাৰতৰ আশে-পাশে সুলভ হৈ পৰিছে বিভিন্ন ৰাজ্যত এনেবোৰ ঘটনা সংঘটিত হৈ আছে কিন্তু তাৰ মাজতেই আটাইতকৈ ভয়ংকৰ তথ্যটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা একাংশ যুৱক যুৱতীক মহিলা বুৱাৰীক তেওঁলোকে বিভিন্ন ধৰণৰ কামৰ প্ৰলোভন নি বাহিৰত দেহ ব্যৱসায় চক্ৰত তেওঁলোকে বিক্ৰী কৰি দিয়ে টকাৰ বিনিময়ত বিক্ৰী কৰি দিয়ে আৰু যদি বিক্ৰী নহয় তেন্তে মাৰপিট কৰে তেওঁলোকক শাৰীৰিকভাৱে মাৰপিট কৰে আৰু বলপূৰ্বকভাৱে বিভিন্ন ধৰণৰ কামত তেওঁলোকক খটুৱায় গতিকে এই মহিলাগৰাকী বা এই পৰিয়ালটো কাৰ লিংকত কেনেদৰে কেৰালালৈ কামৰ সন্ধানত গৈছিল হেতু তদন্তত পোহৰলৈ আহিব কিন্তু সাৱধান হ'ব লাগে সকলো কাৰণ আমি দেখিছো ৰাজ্যৰ
বিভিন্ন প্ৰান্তৰ পৰা আমি সময়ে সময়ে আপোনালোকক জনাই থাকোঁ নিউজ 18ৰ ফালৰ পৰা বা বিভিন্ন সময়ত আপোনালোকে বাতৰি শিৰোনামত দেখা পায় অসমৰ বহু যুৱক যুৱতীয়ে অকালতে বহিৰাজ্যত গৈ প্ৰাণ হেৰুৱাব লগা হয় আৰু সকলো তথ্য ৰহস্য আৱৰ্তত থাকি যায় কিছুদিন পূৰ্বে আমি দেখিছিলোঁ অসমৰ এটা দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক তেখেতৰ মৃতদেহ দিল্লী ৰেল ষ্টেচনত উদ্ধাৰ হ'ল অতি ৰহস্যজনক অৱস্থাত পৰিয়ালটো ইমানেই দৰিদ্ৰ যে তেওঁৰ মৃতদেহটো ঘৰলৈ আনিবলৈ তেওঁলোকৰ সমৰ্থ নহয় পিছত নদৰা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক তেখেতলোকে আহ্বান কৰিছিল কান্দি কান্দি যাতে যুৱকজনৰ মৃতদেহটো ঘূৰাই আনিব পাৰি গতিকে অসমৰ লোকসকলক বিভিন্ন সময়ত বা ইয়াৰ পৰা এছামে হয়তো তেওঁলোকক টাৰ্গেট কৰি তালৈ লৈ যায় বিশেষকৈ যুৱতী মহিলাসকল সাৱধান হ'বৰ হ'ল কাৰণ এই মহিলাগৰাকীৰ সৈতে বহিৰাজ্যত যেনেকুৱা এটা ঘটনা সংঘটিত হ'ল সৌভাগ্যক্ৰমে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰিল মহিলাগৰাকীক হত্যাৰ চেষ্টা চলোৱা হৈছিল তেখেতৰ সৈতে অপকৰ্ম কৰা হ'ল আৰু তেখেতৰ পৰিয়ালৰ সকলো ধৰণৰ সা সামগ্ৰী এই দুৰ্বৃত্তকেইটাই লুটি লৈছিল গতিকে এনেকুৱা ধৰণৰ দুৰ্বৃত্ত দুষ্ট চক্ৰ বাহিৰত ভৰি আছে আৰু বিশেষকৈ উত্তৰ পূবৰ পৰা যোৱা একাংশ লোকক তেওঁলোকে টাৰ্গেট কৰে ইয়াৰ পূৰ্বেও এনেবোৰ ঘটনা আমি প্ৰচাৰ কৰি আহিছিলোঁ আৰু দুদিনৰ আগৰ পৰা আমি দেখি আছোঁ যে গুৱাহাটীৰ পৰাও দুজন ছাত্ৰ সন্ধানী হৈছিল ৰহস্যজনকভাৱে আৰু তেতিয়াও ইয়াৰ পূৰ্বেও অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ কিছুমান সংবাদমেল যেতিয়া তেওঁলোকে দিয়ে তেওঁলোকে এটা কথা কৈছিল যে গুৱাহাটী মহানগৰীত বাহিৰৰ পৰা অহা একাংশ গেং আছে মানৱ সৰবৰাহকাৰী চক্ৰ আছে তেওঁলোকে নাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত ড্ৰাগছ সৰবৰাহকাৰীৰ লগত জড়িত সৰু সৰু ল'ৰা ছোৱালীক ফুচুলাই নি তেওঁলোকে বহিৰাজ্যত বিক্ৰী কৰি দিয়ে ডাঙৰ এখন বজাৰ আছে সেই বজাৰখনত একাংশ চক্ৰই কিন্তু উতপুতভাৱে কাম কৰি আছে চিন্তাৰ কথা এবাৰ ঘটনা কেৰালাৰ অসমৰ এগৰাকী অসহায় মহিলাক 4টা লম্পটে এটা কোঠাত নি ধৰ্ষণ কৰিলে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হ'ল কেৰালাৰ ইডুকি জিলাত ইতিমধ্যেই সমগ্ৰ ঘটনাৰ লগত জড়িত হৈ আছে অসমৰ এটা লম্পট এৰ নাম হৈছে সাদ্দামৰ নেতৃত্বত এই সমগ্ৰ জঘন্য ঘটনাটো সংঘটিত হ'ল মহিলাগৰাকীৰ যি বিস্ফোৰক স্বীকাৰোক্তি আছে তেওঁ কৈছে সাদ্দাম আজিমুদ্দিন খাইৰুল ইছলাম আৰু মক্কি ৰহমান এই 4টা লম্পট মোৰ পিছফালে আপোনালোকে দেখিছে সাদ্দাম খাইৰুল ইছলাম মুক্কি ৰহমান আৰু আজিমুদ্দিন এইকেইটাই জঘন্য কাণ্ডটো সংঘটিত কৰিলে সমগ্ৰ ঘটনাত ভুক্তভোগী এগৰাকী অসমীয়া মহিলা আৰু সমগ্ৰ ঘটনাটো জঘন্য কাণ্ডটো সংঘটিত কৰিছে এজন অসমৰে যুৱকৰ নেতৃত্বত গতিকে ঘটনা হৈছে কেৰালাত কিন্তু এনেকুৱা কিছুমান লম্পট যুৱক লম্পট চৰিত্ৰৰ ব্যক্তি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেশৰ প্ৰান্তে প্ৰান্তে আছে কিন্তু সাৱধান হৈ থাকিব লাগিব সকলো কাৰণ মই কৈছে বহিৰাজ্যত অসমৰ বিভিন্ন ধৰণৰ যুৱতী মহিলাক উদ্ধাৰ হৈছে বিভিন্ন দেহ ব্যৱসায়ী চক্ৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে একাংশ দুষ্ট চক্ৰৰ টাৰ্গেট হৈছে একাংশ দৰিদ্ৰ অতি পিছপৰা পৰিয়ালৰ কিছুমান মহিলা যুৱতী যিসকলক কামৰ প্ৰলোভন দিব পাৰে যিসকলে টকাৰ বিনিময়ত বা কিবা এটা কাম কৰি টকা ঘটিবলৈ যিসকলে যাব বিচাৰিছে কিন্তু তেওঁলোকক বিপথে লৈ যোৱা যায় আৰু তেওঁলোকক কোৱা নহয় যে তেওঁলোকক দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত কৰা হ'ব বা তেওঁলোকৰ লগত এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব তেওঁলোকে উমান নাপায় কিন্তু পিছত গৈ তেনেবোৰ পৰিস্থিতিৰ সন্মুখীন হয় বা তেনেবোৰ পৰিস্থিতিত তেওঁলোকে থাকিব লগা হয় গতিকে এইবোৰ ঘটনাই পুনৰবাৰ উদঙাই দিছে যে বহিৰাজ্যত কি অৱস্থাত থাকিব লগা হৈছে অসমৰ যুৱক যুৱতীসকল বা কিমান সুৰক্ষিত অসমীয়া যুৱক যুৱতীসকল আৰু দুষ্ট চক্ৰবোৰ আছে হেতু উৎখাত কৰিবলৈ কিন্তু আৰক্ষী এতিয়ালৈকে সক্ষম হোৱা নাই তদন্তত পোহৰলৈ আহিব এই অতি দৰিদ্ৰ পৰিয়ালটো কেৰালালৈ কাৰ লিংকত গৈছিল কাৰ নেতৃত্বত গৈছিল বা কোনে তেওঁলোকক তালৈ পঠাইছিল কামৰ প্ৰলোভন কোনে দিছিল আৰু খাবলৈ যোৱাৰ সময়তেই সেই পৰিয়ালটোৰ সৈতে যেহেতু চিনাকি হৈছিল এই সাদ্দামৰ সৈতে পৰিয়ালটো তাৰ পিছতে কাম দিয়াৰ তেওঁলোকে প্ৰলোভন দিছিল কৈছিল যে কাম দিলে দুদিন হয়তো তেওঁলোকৰ ঘৰত থাকিব পাৰিব তেনেকুৱা ধৰণৰ প্ৰলোভন দিয়া হৈছিল আৰু সেই প্ৰলোভনৰ তেওঁলোকে ভুল গৈছিল গৈ পেলাই এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল বৰ্তমান মহিলাগৰাকীক চিকিৎসালয়ত ৰখা হৈছে তেওঁৰ ভাষ্য গ্ৰহণ কৰা হৈছে আৰু এতিয়া এই লম্পট 4টাৰ মোৰ পিছফালে যিকেইটা দেখিছে এই লম্পট 4টাক জেৰা চলাই থকা হৈছে অতি ভয়ংকৰ ঘটনা এটা সংঘটিত হৈ গ'ল যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে লাইভত তেওঁলোকক জনাব বিচাৰিছোঁ এগৰাকী অসমীয়া মহিলা বহিৰাজ্যত এটা জঘন্য কাণ্ড সংঘটিত হ'ল এগৰাকী মহিলাৰ সৈতে ঘটনাৰ স্থান কেৰালাৰ ইডুকি জিলাত এই ঘটনা সংঘটিত হ'ল জালত পৰিছে 4টা লম্পট মহিলাগৰাকীক এটা বন্ধ কোঠাত তেওঁলোকে অপকৰ্ম কৰি মহিলাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই মহিলাগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি কোনোমতে আহি এই ইডুকি জিলাৰ এখন স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত এই 4টা লম্পটক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেৰা চলাই আছে অসমৰ মহিলাক বহিৰাজ্যত জঘন্য ঘটনা অসমৰ মহিলাৰে গতিকে সাৱধান হৈ থাকিব সকলো মই ইতিমধ্যে কৈছোঁ ৰাজ্যত
কেতবোৰ দুষ্ট চক্ৰ এতিয়া সক্ৰিয় হৈ আছে যিবোৰ নাৰী দেহ সৰ্বকাৰীৰ লগত জড়িত মানৱ দেহ সৰ্বকাৰীৰ লগত জড়িত হৈ আছে বিভিন্ন সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ ভয়ংকৰ জাল পাতে যি জালত ভৰি পেলাই একাংশ লোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতিটো স্থানৰ বাতৰি আমি আপোনালোকক জনাই আছো আৰু চাই থাকিব নিউজ 18